ॐ नमो भगवते वासुदेवाय सुदेवाय सुधे एक नाम बोले শুনে বা মনে স্মৰে অপৰাধহীন পুৰুষ কশয় তাৰে দেহ ধন অৰ্থ লোভে পাষণ্ড বুদ্ধি যিটো লয়ে সেই হৰি নামে তাৰিতে সিঘে নপাৱে। অসাধুৰ লক্ষণ ইয়াক সন্তৰ সংগত কেনেকৈ দূৰ হয়? ৰাম শুনি কয় বে অসাধু খবৰ লক্ষণ কৰোঁ বিদিত মহায়হমিকা নুগুছে মনত সদা কুধ পৰচিত সিটো মোহ খব স্ত্ৰী সমস্তৰ কিৰাৰ যেন বানৰ নজানে আত্মা কো পাপতে সে মাত্ৰ কৰয় ৰতি পামৰ। যে অসাধুৰ লক্ষণৰ কথা কৈছে, যে মহা অহৰ্মিকা, তেওঁলোক মহা অহংকাৰী, মনত সদায় নগুছে অহংকাৰ ভাৱ, সদায় সৰ্পৰ নিচিনা কুধৰ্চিত হয়। তেওঁলোক মহা অজ্ঞানী, যে স্ত্ৰীসকলৰ বান্দৰৰ নিচিনা, যেন বানৰক নৰ্তকে নচয় স্বামীক নচয় ভাৰ্যা, ঠিক তেনেকুৱা নিচিনা হয়। যে আত্মাক নাজানে, যে আমাক শ্ৰীনাৰায়ণ আত্মা ঈশ্বৰে যে আমাক চলাই আছে, এই কথাটো নাজানি কি কৰে, সেই পাপতেই সদায় মজি থাকে। এই নিজৰ দেহ অহংকাৰৰ কাৰণেই। ৰাম দেহ অহংকাৰে মহন্ত জনক কৰয় নিন্দায় অধিক ইটো দুৰ্জনৰ নলৈবে কসংগ ভকতি যিটো ৰসিক। এই কথাটো শিৱই সতীক কৈছিলে, কুলশীল বিদ্যাধন দুৰ্জনক কৰে চন্ন নাশে আনো সকলে বিবেক
মহা অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে নমানে আপোন বেতিৰেক যে নিজৰ বাহিৰে কাকো চিনি নাপায় মহন্তৰ তেজ চৈ অন্ধ হৈ নেদেখৈ সদা সাধু সবক নিন্দৈ বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত কেহু মোৰ সমান নহয় এই গৰ্বতেই তেওঁলোকে কি কৰে কোনো কাকো নেমানে এতেকে ইষব বন্ধু খবৰ গৃহ ক্ষতি প্ৰাণান্তিকো কদাপি নজাৰিবা তাহাংকে কুটুম্ব বুলি অনুবন্ধ নকৰিবা ভালে চকু মেলিয়ে নাচাৰিবা যে তেওঁলোকক ভাল চকু মেলি চাব নালাগে ইষব লোকৰ গৃহ প্ৰৱেশিলে কৰে দৃশ্য চাহে আতি কটাক্ষে নিৰিখি মনত আলোচি পাছে বোলে মোত কিবা মাগে সুহিদতো খানেকে নাপেখি যে নিজৰ বন্ধু বান্ধৱ ঘৰৰ ভাই ককাই হ'লেও তেওঁলোকে মনত ভাবে যে মোৰ ওচৰত কিবা বিচাৰি আহিছে তাৰ বাহিৰে তেওঁলোকৰ আন একো নাই হয় ৰাম সন্ত সবক নিন্দিয়া সতৰ মহিমা কৰো বিদিত উপদেশ দিবি নলাগে সন্তৰ চাপুক মাত্ৰ খনিত যে অসন্তৰ লোকে সন্তক কেতিয়াও উপদেশ দিয়ে কোনো প্ৰয়োজন নাই কেৱল সন্তৰ ওচৰ চাপিলেই সকলোৰ ঈশ্বৰ তত্ত্বৰ উপদেশ পায় সেই নিয়মত চলিব পাৰিব ইয়াৰ উদাহৰণ দিছে এতেকে সংসাৰ তৰিবেক সুখে শুনিও দৃষ্টান্ত বাৰ অগ্নিৰ আশ্ৰয় পাইলে যেন গুছে ভয়সী তয় অন্ধকাৰ যে যিসকল লোকৰ এই সংসাৰৰ পৰা তৰিবৰ কাৰণে যিসকলৰ বাঞ্ছা আছে বা ভয় আছে ঈশ্বৰলৈ যে তেখেতসকল কেৱল এইটো উদাহৰণ দিছে যে অগ্নিৰ ওচৰ চাপিলে কি হয় ভয় ঠাণ্ডা আৰু অন্ধকাৰ এই তিনিটা বস্তু নাইকিয়া হয় ঠিক তেনেকেই ৰাম সন্তৰ আশ্ৰয় পাইলে হিমতে তিতয় কাৰ্য সাধয় গুছে কৰ্মজৰ অজ্ঞান আন্ধাৰ আৰৰ সংসাৰ ভয় যে সন্তৰ আশ্ৰয় পোৱাৰ লগে লগে তিনিটা কাৰ্য সিদ্ধি হয় যে প্ৰথমতে কি হয় কৰ্মজৰ যে যিবিলাক বেমাৰ ব্যাধি আদি কৰি যিবিলাকত মোহ আছে জ্বৰ তাত একো লাভ নাই তাৰ অজ্ঞান আন্ধাৰ মনৰ পৰা দূৰ হয় আৰু সংসাৰৰ যিবিলাক দুখ সুখ ভয় এই বস্তুবিলাক সৰ্বক্ষণে নাইকিয়া হয়
যে প্ৰকৃত ভকতে এইবিলাক একো বাঞ্ছা নকৰে। তেওঁলোকে কি ভাবে যে স্বৰ্গ নৰকৰ যিটো পৰম মুকুতি, তিনি একে তুল্য যাৰ হৰিত ভকতি, যে যিজনৰ ঈশ্বৰত ভক্তি আছে, যে বালি চাহিৰ পৰা গজ হস্তিলৈকে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি প্ৰাণীৰ হৃদয় আকাশত সৰ্বক্ষণে তেখেতে পৰমাই আছে, যে ঈশ্বৰ জ্ঞানেৰে সকলোকে আমি সেৱা কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। তেতিয়া কি হয়, তেওঁলোকে একান্ত ভকতে এই তিনিটা বস্তুক স্বৰ্গ নৰকৰ মুকুতিক তিনিটাক এক বুলি ভাবে। নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে, যে নৰকত থাকিলেও তাতো মুক্তি পায় যদি কৃষ্ণ নাম শুনে। স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে, যে স্বৰ্গত থাকিলে তাত কি হয়, নৰক যান্ত্ৰণা দুখ হয়, যদি তাত ঈশ্বৰ কৃষ্ণ নামৰ কোনো তত্ত্বৰ মহিমা নাই। সেইকাৰণে যিবিলাক আমাৰ শৰীৰৰ অসৎ ভাৱনা, যিবিলাক দুচিন্তা, এই বেয়া বস্তুবিলাক আসুৰিক বৃত্তিবিলাক এৰি সদায় সাধু সংগত ঈশ্বৰ কৃষ্ণৰ নাম পৰম তত্ত্ব আলোচনা কৰিব লাগে। সদায় শুনি এই ভাগৱত নিয়মাৱলীৰ মাধ্যমেৰে আমি গোটেই মনুষ্য লোকসকল আগবাঢ়িলে বৰ্তমান পৰজন্মৰ কাৰণে সকলো জীৱৰ কল্যাণ হয়। ইমানতে কৈ সবাৰ চৰণত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসো হেন মানি খমি কিপামে। নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি কমায়নি, আপোনাৰ মহিমা আপুনি বেকত কৰি গুৰু বিষ্ণু গুৰু বিষ্ণু কৃষ্ণ কৃষ্ণ গুৰু বিষ্ণু গুৰু বিষ্ণু।